নমস্কাৰ, মই লীলা দেৱী অন্য এটা ভিডিঅ'লৈ আহিছোঁ। সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু জনাইছোঁ গণতন্ত্ৰ দিৱসৰ শুভকামনা। বহুতে মোক মেছেজ কৰি আছে যে বাইদেউ আজিকালি আপুনি কিয় নিয়মিতভাৱে ভিডিঅ' নবনায়। আচলতে ভিডিঅ' মোৰ পেচা নহয়, প্ৰথম কথা এইটো। দ্বিতীয় কথা হ'ল ইমান টেনশ্যন মই ল'ব নোৱাৰোঁ। মানে ভাল লাগে কাৰণে কওঁ আৰু ভাল লাগে ভিডিঅ' কৰি, সেইকাৰণে ভিডিঅ' দুই এটা কৰোঁ। আৰু কথা হ'ল দেখিছোঁ যে ভিডিঅ' কৰাৰ পিছত মানুহে ভালটোতকৈ বহুত মানুহে নিগেটিভটো বিচাৰি ফুৰে। যে ধৰক মোৰ পৰিয়ালৰ কেনেকুৱা, মোৰ কোনোবাই কিবা কাম কৰিছেনে, পৰিয়ালত কোনোবাই কিবা কৰিছেনে, এই ধৰণৰ কথাবিলাক বিচাৰি ফুৰে। যিটো মানে মানসিকভাৱে অলপ মানে বেয়া লগায় যে ভিডিঅ' এটা কৰাৰ পিছত ভাল পোৱা মানুহৰ সংখ্যা যেনেকৈ বাঢ়ে, বেয়া পোৱা মানুহৰ সংখ্যাও তেনেকৈ বাঢ়ে। ভাল লগা কথাবিলাকে যেনেকৈ মনক আনন্দিত কৰে, বেয়া লগা কথাবিলাকো আৱেগিক কৰে। আমি সাধাৰণ মানুহ ফূৰ্তি তামোচা কৰি ভাল পাওঁ আৰু সাধাৰণভাৱে জীৱন যাপন কৰিয়ে ভাল পাওঁ। ভিডিঅ' কৰিবলৈ মই ক'তো গৈ নুফুৰোঁ। মই কৈছোঁৱে যে ভিডিঅ'টো মোৰ পেচা নহয়, ভাল লগা কাম এটা। মই য'ত যাওঁ তাতহে মই ভিডিঅ' কৰোঁ। আৰু দুই নম্বৰ কথা এটা যে ভিডিঅ' কৰাৰ পিছত অলপ জনপ্ৰিয় হোৱাৰ পিছত বহুতে বহুত ঠাইলৈ নিমন্ত্ৰণ কৰে, আৰু যদি ক'ৰবাত আপুনি যাব নোৱাৰে তেতিয়াহ'লে তাত এটা ওলোটা প্ৰভাৱ পৰে যে আমাৰ ইয়াত নাহিল, আৰু তেওঁলোকে নিজাকে এটা ধাৰণা উলিয়াই লয়, যিটোৱে আমাৰ দৰে সাধাৰণ মানুহক ক্ষতি কৰে। আৰু সেইটো কাৰণে মই ভিডিঅ' কৰাটো পাতলাই দিছোঁ। ইমান জনপ্ৰিয়তাটো নালাগে। সাধাৰণ মানুহখিনিৰ লগত সাধাৰণকৈ জীৱন যাপন কৰিয়ে মই ভাল পাওঁ। আৰু মানে কি, মানুহৰ লগত থাকি মই ভাল পাওঁ। সাধাৰণ জীৱন প্ৰণালীক লৈয়ে মই আগবাঢ়ি গৈ ভাল পাওঁ। মানুহৰ সৈতে থাকি, আত্মীয়তা গঢ়ি, মানুহৰ সুখ দুখৰ সৈতে জড়িত হৈ থাকি মোৰ ভাল লাগে। গতিকে নিজক দেখাবলৈ মোৰ একো নাই। মই তেনে সাধাৰণ না, মই দেখিবলৈ ধুনীয়া না, মই একদম সাংঘাতিক কিবা পঢ়া শুনাত চোকা, একেবাৰে সাধাৰণ গৃহিণী এগৰাকী। মই ভাল লগা কামখিনি কৰি মই ভাল লগা জীৱন এটা যাপন কৰি থাকিব বিচাৰোঁ। কিন্তু মই এটা কথা সদায় কওঁ যে মই জীৱন দেখিছোঁ ওচৰৰ পৰা। মই চাকৰিও কৰিছিলোঁ, সেইটো কথাও মই বাৰে বাৰে কৈছোঁ। মই ছপা কাকত, ছপা মাধ্যম, যিটো ছপা মাধ্যমত মই বহুত বছৰ কাম কৰিছোঁ। তেতিয়াও মই মানুহৰ সুখ দুখৰ সৈতে একান্তভাৱে জড়িত আছিলোঁ। আৰু তাৰপিছত যেতিয়া মই ব্যৱসায় আৰম্ভ কৰিছোঁ, ব্যৱসায়ো মোৰ মানে কৈছোঁ নহয়, একেবাৰে মই সাংঘাতিক ব্যৱসায়ীও নহয়, পেছাগতভাৱে মই ব্যৱসায়ীও নহয়। সেইটোও মোৰ এটা নিচা, মোৰ ভাল লাগে। গতিকে মই ব্যৱসায় কৰোঁ মাত্ৰ কেইঘণ্টামান সময়। মই 4টাৰ পৰা 8টালৈ এইখিনি সময় মই ব্যৱসায়ক সময়টো দিছোঁ। বাকী সময় মই গৃহিণী, মই ঘৰৰ কাম কৰোঁ। মোৰ পৰিয়ালৰ কাৰণে যিখিনি কাম কৰিব লাগে সেই আটাইখিনি মই নিজে কৰোঁ, আৰু এনেকৈ থাকি মই ভাল পাওঁ। গতিকে ভাল লগা কামখিনিৰ সৈতে আত্মীয়তা এটা গঢ়ি তুলি, ভাল লগা মানুহখিনিৰ সৈতে এটা আগবাঢ়ি গৈ থাকি ভাল পাওঁ। জীৱনক দেখিছোঁ বাবে কাম কৰিলে ভাল পাওঁ। মানুহে আৰ্থিকভাৱে স্বাৱলম্বী হ'লে, কি পুৰুষ কি মহিলা, সকলোৱে আৰ্থিকভাৱে স্বাৱলম্বী হ'লে মোৰ ভাল লাগে। আৰু সেইকাৰণে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ কথা মই সদায় কওঁ। এতিয়া কথা হ'ল, মই যদি আধ্যাত্মিক ভিডিঅ' কৰোঁ, তাৰপিছত যদি মই ব্যৱসায়ৰ ভিডিঅ' দিওঁ, তেতিয়াহ'লে মানুহে মোক ক'বলৈ আৰম্ভ কৰে যে মই আধ্যাত্মিক ভিডিঅ'টো মোৰ ব্যৱসায়িক মানে চাহিদা বঢ়োৱাৰ কাৰণে দিছোঁ, সেইটো মোৰ এটা পলিচি। এই ধৰণৰ কথাবিলাকে মনত মানে কি অলপ এটা ইম'শ্যন, এটা আৱেগ এটাৰ সৃষ্টি কৰে, যিটো নকাৰাত্মক হয়। আৰু সেইটো মোৰ মানে যিটো জীৱন ধাৰা তাৰ বাহিৰত, যিটো কথা মই নাভাবোঁ সেই কথাটো অন্যই ভাবি যেতিয়া সেই ধৰণৰ কথা কিছুমান কয়, সেইটো অত্যন্ত বেয়া লাগে। আৰু সেই বেয়া লগাৰ কাৰণে কিছুমান ভিডিঅ' ধৰক কণ্টেণ্ট মোৰ আছে, বা কিছুমান কথা আমি সদায় কৰোঁ, সেই কৰা কাৰণবিলাক
মই যুগুতাই লৈছোঁ, বহুত কিতাপ পঢ়ি পঢ়ি মই আয়ত্ত কৰিছোঁ, কিন্তু মোৰ দিবলৈ এতিয়া বেয়া লাগে যে মানুহে মোৰ সকলো কথা একাকাৰ কৰি পেলায়। মোৰ ভাল লগাখিনিক উপলব্ধি কৰাতকৈ মোৰ মানে এটা বেলেগ ছাইডলৈ কথাখিনি লৈ যায়, সেইটোৰ কাৰণে বেয়া লাগে। দ্বিতীয় কথা, মই সদায় কওঁ যে বেছি ধাৰ কৰিব নালাগে। মানুহে ধাৰ কৰি জীৱনটো বিপদৰ মাজলৈ ঠেলি নিয়া বহুত মানুহ মই দেখিছোঁ আৰু তেওঁলোকৰ লগত বহুত সময়ত আছোঁ। আৰু সেইকাৰণে মই ধাৰ কৰা, এই লোন লোৱা কথাটোৰ মানে আজিকালি জানে 3 টকা 5 টকা 10 টকা সুদত মানুহে পইচা লয়, আৰু সেইটোৱে বহুতৰ জীৱন বিপৰ্যস্ত কৰি তুলিছে। এই কথাবিলাকক লৈও মই কিছুমান ভিডিঅ' বনাইছিলোঁ, কিন্তু সেয়াও মানুহে মানে অলপ বেলেগ ধৰণে ল'লে, গতিকে সিমান এটা ভাল নহয়। মই মানে ইম'চন মানে টেনশ্যন বেছি লৈ ভাল নাপাওঁ। একদম সাধাৰণভাৱে সুখখিনি ভাল পাওঁ, আনন্দখিনি ভাল পাওঁ, সাধাৰণভাৱে স্বাভাৱিক জীৱন এটা চলাই নি মই ভাল পাওঁ। গতিকে মই মানে বেছি টেনশ্যন হ'লে মই কথাটো বাদ দি দিওঁ, সেইটোৱে কথা। গতিকে সেই কাৰণতে মই কিছুমান ভিডিঅ' বনোৱা নাই। আৰু মোক মানে ইমান সেয়াও নালাগে যে একদম মানে মই কণ্টিনিউ মানে এই ভিডিঅ' লৈ ব্যস্ত হৈ থাকিম, যে মই বেলেগ কামত চিন্তা নাই, অকল ভিডিঅ' তেনেকুৱা মোৰ নহয়। মই কৈছোঁৱে, মই একদম সাধাৰণ গৃহিণী, ল'ৰা ছোৱালীৰ সৈতে মই সময় দি ল'ৰা ছোৱালীৰ সৈতে বন্ধুত্ব কৰি মই ভাল পাওঁ। মই নিজৰ কামখিনি কৰি ভাল পাওঁ। মোৰ পৰা যাতে কাৰো একো অসুবিধা নহয় সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আগবাঢ়ি মই ভাল পাওঁ। গতিকে মোৰ ক্ষেত্ৰত কোনোবাই যদি তেনেধৰণৰ কথা কয় তেতিয়া মোৰ বেয়া লাগে, আৰু বেয়া লগা কামখিনিৰ পৰা মই সদায় অলপ আঁতৰত থাকোঁ। মাজে মাজে ভিডিঅ' কৰিম, মোৰ ভাল লগা ভিডিঅ' কৰিম, মানুহেতো ভাল বেয়া দুয়োটাই ক'বই, কিন্তু বেছি যাতে নকয় সেইটো কাৰণে অলপ সাৱধান হৈ ভিডিঅ'বিলাক কৰিম বুলি ভাবিছোঁ। আৰু এনেকুৱা নহয় যে দিন ৰাতি মই ভিডিঅ'ই কৰি থাকিম, সেইটোও নহয়। কিন্তু ৰীল মই আজিকালি খুব বনাওঁ, কাৰণ ৰীলক লৈ তেনেকৈ মোৰ অহা নাই এতিয়াও। কিন্তু ভিডিঅ' লৈ মানে পইচাৰ আশাত ভিডিঅ' কৰে, এই ধৰণৰ পইচাৰ আশাত তেনেকুৱা ভিডিঅ'ক লৈ নাই। আৰু ভিডিঅ' কৰি পইচা পোৱা মানুহৰ সংখ্যা অসমত একদম নগণ্য। সেইটো কিন্তু যিমানেই যি নকওক সেইটো কথাত মই বিশ্বাস নকৰোঁ, কাৰণ ভিডিঅ' কৰি কেইটকা পায়, 2-4 জনৰ বাহিৰে ভিডিঅ' কৰি কেইটকা পায় সেই কথা মই মোৰ বাস্তৱিক জ্ঞানৰ পৰা পাই গৈছোঁ। গতিকে যিসকলে দূৰৰ পৰা থাকে, ভিডিঅ' কৰা নাই, দুই এটাই মানে ভিডিঅ' কৰি অমুক কৰিছোঁ তমুক কৰিছোঁ বুলি কৈ ফুৰে, তেওঁলোকৰ কাৰণে মানুহে এটা বিশ্বাস কৰে যে ভিডিঅ' কৰিলে বহুত টকা পায়। মিছা কথা, একদম মিছা কথা। অকল ভিডিঅ' কৰি জীৱন চলাব পৰা মানুহৰ সংখ্যা আমাৰ অসমত নাই। কাৰণ অসমীয়া ভাষা কিমান চলে? হিন্দী বা ইংলিছত যদি ভিডিঅ' কৰে তেতিয়াহ'লে বহুতখিনি প্ৰচাৰ হয়, আৰু তেওঁলোকৰ ভিউজ আহে, তেওঁলোকৰ পইচা আহে, বেলেগ কথা। কিন্তু অসমীয়া ভাষা বা যিবিলাক প্ৰাদেশিক ভাষাত মানুহে ভিডিঅ' কৰে, তেওঁলোকে অকল ভিডিঅ' কৰি কেতিয়াও চলিব নোৱাৰে। ভিডিঅ'টো নিচা কৰি তেওঁলোকে কাম কৰিব পাৰে, কিন্তু পেচা হিচাপে ভিডিঅ' কৰাজন কিন্তু ক্লান্ত হ'ব লগা হয়। এইটো মোৰ অভিজ্ঞতা। গতিকে এয়াই আৰু ভিডিঅ' নকৰাৰ কাৰণ, বেলেগ কাৰণ তেনেকুৱা নাই। আৰু অনবৰত ভিডিঅ'ৰ কণ্টেণ্ট মানে মূৰত লৈ থকাৰ মানে নহয় মোৰ। মাত্ৰ ভাল লগা ভিডিঅ'বিলাক মই কৰোঁ, মাত্ৰ ভাল লগা কামখিনি মই কৰোঁ। সাধাৰণ এগৰাকী গৃহিণী মই। আপোনালোকৰ মৰম চেনেহৰ ওচৰত সদায় কৃতজ্ঞ। যিখিনি মৰম চেনেহ পালোঁ সেইখিনি লৈ মই অত্যন্ত সুখী, আৰু যিখিনি মানে নিগেটিভিটি পালোঁ সেইখিনিক লৈ অলপ আৱেগিক মই। আৰু সেইকাৰণে মই সদায় সেইটো কথাই কৈ আছোঁ যে মোৰ বেয়া লগাখিনিৰ পৰা আঁতৰত থাকোঁ। যেতিয়া বেয়া লাগে এই ব্যৱস্থাটোৰ পৰা অলপ দূৰত থাকোঁ। ভাল লগা কিতাপ এখন পঢ়িলোঁ, ভাল লগা মানুহখিনিৰ লগত কথা পাতিলোঁ, হাঁহিলোঁ, ফূৰ্তি কৰিলোঁ, বাছ সিমানখিনিয়ে। তেনেই সাধাৰণভাৱে থাকি ভাল লাগে মোৰ। গতিকে আপোনালোকক সকলোকে কথাখিনি ক'লোঁ। আৰু ক'ৰবাত যদি নিমন্ত্ৰণ কৰাৰ পিছতো মই যাব পৰা নাই, সেয়া মোৰ ঘৰুৱা অসুবিধা। গতিকে সেইখিনিক
সকলোৱে মাৰ্জনা কৰিলে মোৰ ভাল লাগিব, কাৰণ মই মাতিলেই যাব নোৱাৰোঁ। সেইটো এটা মোৰ কাৰণে সেইটো খুব ডাঙৰ কথা এটা। আৰু ভিডিঅ' কৰাৰ কাৰণেও মই তেনেকৈ ক'তো যাব নোৱাৰোঁ। মই য'ত যাওঁ তাত মই ভিডিঅ' কৰোঁ। এতিয়া কথা হ'ল ক'ৰবাত মই গৈছোঁ, ভিডিঅ' কৰিছোঁ, কিন্তু অন্য এঠাইত যদি মই যোৱা নাই, আমাৰ ঠাইত কিয় অহা নাই বুলি প্ৰশ্ন কৰিলে মোৰ বেয়া লাগে। কাৰণ সেই ঠাইত হয়তো মই যাব পৰা নাই মোৰ অসুবিধাৰ কাৰণে। সেইখিনিয়ে আৰু। ঠিক আছে, নমস্কাৰ। কুশলে থাকিব, ফূৰ্তিত থাকিব, সুখেৰে থাকক, আনন্দেৰে থাকক, নিজৰ ভাল লগাখিনি শ্বেয়াৰ কৰক, আৰু বাকীতো নিজৰ নিজৰ কথা।